কৃষ্ণ কৃষ্ণ। আমি বৰ সকলোৱে ভাগ্যৱান, সেইজন জগতৰ ঈশ্বৰক আমি আজি একেলগে সকলোৱে উপাসনা কৰাৰ সুযোগ পালোঁ। যাক এৰি বয়নে মিলাই গাই পায় মনোৰথ কাম। আমি তেজমঙহেৰে গঢ়া মায়াৰ পাশত আবদ্ধ জীৱ, বিষয় বাসনাৰে ভৰপূৰ আমি সাধাৰণ মানুহে ঈশ্বৰক উপাসনা কৰি পুণ্য লাভ কৰাটো সম্ভৱ নহয় বুলি আমাৰ গুৰুজনাই উপলব্ধি কৰিলে। আৰু তেওঁ সেইবাবে এটা সুন্দৰ সুবিধা দিলে যে যিসকল সাধক ব্যক্তি, যিসকল ভগৱন্তক উপাসনা কৰি ভগৱন্তক সন্তুষ্ট কৰিব পৰা ব্যক্তি, সেই ব্যক্তিসকলৰ লগত যদি আমি জীৱনত কেনেবাকৈ এদিন হ'লেও ঈশ্বৰক উপাসনা কৰাৰ সুযোগ পাওঁ, সেইদিনাখনেই বোলে আমাৰ জীৱন উত্তৰণ ঘটে। গতিকে সেনে এজন মহান ব্যক্তি কোনজন আমি চিনাক্ত কৰিব নোৱাৰোঁ। চহা জীৱনৰ খাটি খোৱা দিন হাজিৰা কৰা মানুহজনো ভগৱন্তৰ একান্ত ভক্ত হ'ব পাৰে। ৰাজকীয় যজ্ঞত যুধিষ্ঠিৰৰ গুহক চণ্ডালক লৈ পেলাই এই উপমাটো ধৰ্মশাস্ত্ৰত খুব সুন্দৰভাৱে উল্লেখ আছে। গতিকে অনাদি অনন্ত শ্ৰীহৰি এই সংসাৰত জন্ম হোৱাৰ লগে লগে কি হ'ব, আমি সংক্ষেপত কথাখিনি আলোচনা কৰিছোঁ। যিহেতু আমি প্ৰতিশ্ৰুতিবদ্ধ 10 বজালৈকেহে আলোচনা কৰিম। এই বিশ্বব্ৰহ্মাণ্ডত যেতিয়া জগতৰ ঈশ্বৰে কৃষ্ণৰূপে অৱতাৰ লৈছে, কৃষ্ণৰূপে অৱতাৰ লোৱা আগতেই সংসাৰত যিমানবিলাক যদুবংশত মানৱী জন্ম হ'ল বা তৰুতীৰ্ণ গাই আদি জন্ম হ'ল, গোটেইসকলে দেৱতাই ইয়াত জন্ম ল'লেহি। আৰু এই যিসকল দেৱতা, এই যিসকল দেৱী বুলি কোৱাৰ লগে লগে আমাৰ এগৰাকী দেৱীৰ কথা সহজতে মনলৈ আহে। জানুৱাৰী মাহতেই আমাৰ শিক্ষা জগতৰ দায়িত্ব অৰ্পণ কৰা সেই মাতৃদেৱী সৰস্বতীৰ পূজা আমাৰ ধৰাধামত পালন কৰা হয়। এইটো কোনো দুখনীয়া কাম নহয়। পূজা মানে কি? পূজা মানে শ্ৰদ্ধা, পূজা মানে ভক্তি, পূজা মানে সেৱা। সৰস্বতী পূজা এই সংসাৰত এই জানুৱাৰী মাহতেই পালন কৰা হয়। কিন্তু এই পূজা নামত যিবিলাক বিধি বিধান আছিল, দেৱী পূজাই হওক, দেৱতা পূজাই হওক, এইবিলাক দ্ৰাপৰ যুগৰ বিধান আছিল। দ্ৰাপৰ যুগ। এইটো আমাৰ যে মোবাইল এটা আছে নহয়, এই মোবাইলটো যিমানেই দামী হ'লেও এই মোবাইলত যেতিয়া ইয়াৰ ৰিচাৰ্জ শেষ হ'ব, ৰিচাৰ্জটোক অসমীয়াত কি বুলি কয় বাৰু? মই নাজানো, কিন্তু ইয়াৰ আয়ুসকাল, আমি সহজত ক'বলৈ গ'লে ইয়াৰ আয়ুসকাল নহয়নে বাৰু? যিমান দামী মোবাইল হ'লেও ইয়াৰ যেতিয়া আয়ুসকাল শেষ হ'ব, ৰিচাৰ্জ শেষ হ'ব, তেতিয়া ইয়াৰ কিন্তু একো কাম নাই, মূল্য নাই। গতিকে আমাৰ দেৱীসকল, দেৱসকলৰ কাৰণে এটা নিৰ্দিষ্ট সময় বান্ধি দিয়া আছিল। জগতৰ ঈশ্বৰে তেওঁলোকক এই সংসাৰত পূজা ভাগ ল'বৰ কাৰণে গোটেই দ্ৰাপৰ যুগটো অপশ্যন দি দিছিলে, সুবিধা দি দিছিলে। গোটেই দেৱীসকল তোমালোকে দ্ৰাপৰ যুগত নৰ মনুষ্যৰ পূজা ভাগ ল'বা যোৱা। এই বুলি জগতৰ ঈশ্বৰে সৃষ্টিৰ সময়তে তেওঁলোকক দায়িত্ব অৰ্পণ কৰিছিল। এতিয়া সেই সময় কিন্তু নাই। এতিয়া আমাৰ সেই সময়ত আছেনে নাই আপুনি মন কৰিব। আমাৰ যিসকল মনুষ্যই এতিয়া মূৰ্তি পূজা কৰে, নিনিন্দিবা নিহিংসিবা, কাকো তুমি নিন্দা নকৰিবা, তুমি হিংসা নকৰিবা। কিন্তু তুমি চোৱাচোন বন্ধু, যিগৰাকী দেৱী বা যিজন দেৱতাক কিমান শ্ৰদ্ধাৰে পূজা ভক্তি সেৱা কৰে, সেই দেৱতাৰ প্ৰতিমূৰ্তিগৰাকী পূজাৰ অন্তত এনেকুৱা ঠাইত পেলাই থয় যাৰ কথা আপুনি বৰ্ণনা কৰিব নোৱাৰি। তেওঁক অপমান কৰা হয় নে পূজা কৰা হয়? যদি তুমি পূজা কৰিম বুলি ভাবিছিলা, গোটেই জীৱনটো পূজা কৰা। যদি তুমি অপমান কৰিবলৈ পূজা কৰিম বুলি ভাবিছা, তুমি কিন্তু দুখৰ ভাগীহে হবা বন্ধু। গতিকে জানিলে কৰিবা, নেজানিলে নকৰিবা। দুদিন পূজা কৰাৰ পিছত সেই দেৱী মূৰ্তিটো এনেকুৱা ঠাইত পেলাই যাক বৰ্ণনা কৰাৰ অতীত। মোৰ মা দেউতাই মোক তুলি তালি ডাঙৰ দীঘল কৰিলে। মোৰ মা দেউতা বৃদ্ধ অৱস্থাত মই কি পথৰ ভিক্ষাৰী কৰি এৰি থৈ আহিম নেকি? মই কি বৃদ্ধাশ্ৰমত এৰি থৈ আহিম নেকি? এয়াই নি মোৰ মানৱীয়তা গুণ?
আজি যে দেৱীসকলক দেৱতাসকলক যে আলিবাটত মেলি থৈ দিয়া হৈছে, তাত কুকুৰে প্ৰস্ৰাৱ কৰিছে, মানুহে প্ৰস্ৰাৱ কৰিছে, বোকা পানী শিলগুটি, অৰ্থাৎ এইবিলাকে আমাক কি উচতাইছে? আমাৰ পিতৃপুৰুষক আমি যে বৃদ্ধাশ্ৰমত এৰি থৈ আহিব লাগে বুঢ়া হ'লে, আমি যে ডাঙৰক যে সন্মান কৰিব নালাগে, এই বিধানবিলাক আমি আওপকীয়াকৈ আমাৰ নতুনসকলক শিকাইছোঁ। গতিকে সেই মোৰ অনৌসকল, সেই মোৰ বন্ধুসকল, তুমি যদি সৰস্বতী পুজিম বুলি যদি ভাবিছা, তোমাৰ মাতৃৰ প্ৰতি তুমি ভক্তি বঢ়ুৱাই দিয়া। তুমি দেৱতাক পুজিম বুলি যদি ভাবিছা, হে বন্ধু, হে অনৌজ, তুমি তোমাৰ দেউতাৰ প্ৰতি শ্ৰদ্ধা বঢ়াই দিয়া। এই বিশ্ব ব্ৰহ্মাণ্ডত সাক্ষাৎ দেৱতা হৈছে পিতৃ মাতৃ, সাক্ষাৎ দেৱতা হৈছে, সাক্ষাৎ ঈশ্বৰ হৈছে পিতৃ মাতৃ। পিতৃ মাতৃৰ অবিহনে বিশ্ব ব্ৰহ্মাণ্ড তেনেই শূন্য। আৰু এই দায়িত্ব পৰম ব্ৰহ্ম ভগৱন্তই সংসাৰত অহাৰ লগে লগে যোগমায়া নামৰ এগৰাকী দেৱী জন্ম হৈছিল নন্দ যশোদাৰ ঘৰত। যি যোগমায়াক সলনি কৰি অনা হৈছিল, বসুদেৱ গৈ নিজেই বসুদেৱে নন্দ যশোদাৰ ঘৰত যোগমায়াক আনি তাৰ ঠাইত কৃষ্ণক থৈ আহিছিল। আৰু সেই যোগমায়াই কংসৰ হাতৰ পৰা হুলকি গৈ নীল আকাশৰ পৰা মাত লগালে, হেৰৌ কংস, তোৰ বৈৰী জগতৰ ঈশ্বৰ সংসাৰত আহি গ'ল, তোৰ আৰু নিস্তাৰ নাই। গতিকে চক, দেৱীসকল দেৱসকল ভগৱন্তৰ একান্ত ভক্ত, তেওঁলোক ঈশ্বৰৰ আজ্ঞাবাহী। গতিকে অনাদি অনন্ত শ্ৰীহৰিৰ একান্ত আজ্ঞাবাহী আমি জীৱশ্ৰেষ্ঠ মানুহবোৰো হয়। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহৰ কৰণীয় হৈছে অনাদি অনন্ত জগতৰ ঈশ্বৰক পূজা সেৱা শ্ৰদ্ধা ভক্তি আদি কৰা। কাৰণ কৃষ্ণক পুজিলে পূজা সমস্তকে হয়, এই বাৰ্তাটো দিবলৈকে শংকৰদেৱে এই ধৰাধামলৈ আহিছিল। বলি বিধান দি আনক মানে হত্যা কৰি, আনক মানে দান দি নিজৰ কল্যাণ সাধিবলৈ ভাবাটো এটা মহাপাপ। গতিকে হে মনুষ্যগণ, এই বিশ্ব ব্ৰহ্মাণ্ডত অন্ধকাৰ নাখিবৰ বাবে তুমি এগছি বন্তি প্ৰজ্বলন কৰা, মন শুদ্ধিকৰণৰ বাবে তুমি ঈশ্বৰক উপাসনা কৰা। মন শুদ্ধি যদি এই সংসাৰত নহয়, তেতিয়াহ'লে বিশ্ব ব্ৰহ্মাণ্ডত তুমি সদায় অশান্তিয়ে দেখিবা। দুৰ্যোধনেই একমাত্ৰ ব্যক্তি আছিল যি বিশ্ব ব্ৰহ্মাণ্ডত এজনো ভাল মানুহ বিচাৰি পোৱা নাছিল। যুধিষ্ঠিৰেই এজন ভাল মানুহ আছিল, যিজন মানুহে বিশ্ব ব্ৰহ্মাণ্ডত বেয়া মানুহ দেখা নাছিল, চবকে ভাল দেখিছিল। মূল ভাৱনাটো হৈছে মনৰ স্পটত মঞ্চ। যিজনে ইন্দ্ৰিয় দমি নিয়মিল মন, আত্মায়ে পৰম বন্ধু বান্ধৱ সজ্জন। অজিত ইন্দ্ৰিয় যাৰ মন স্বতন্ত্ৰ, আত্মায়ে পৰম শত্ৰু নালাগে অপৰ। গীতা শাস্ত্ৰত সখা অৰ্জুনক কৃষ্ণই এই বাৰ্তাবিলাক বুজাইছিল যে ইন্দ্ৰিয় দমন কৰিবলৈ যদি আমি শৈশৱৰ পৰা শিকোঁ, যৌৱন কালত আমি যদি ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিবলৈ শিকোঁ, বৃদ্ধকালটো আমি হাঁহি হাঁহি পাৰ কৰাব পাৰিম। যদি যৌৱনকাল শৈশৱ কালতেই আমি ইন্দ্ৰিয় দমন কৰা কৌশল নিশিকিলোঁ, বৃদ্ধাৱস্থাত যিমান চেষ্টা কৰিলেও আমি তাক আয়ত্ত কৰিব নোৱাৰিম। সেইকাৰণে কোৱা হয়, ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। মোৰ দেউতাই কৰি অহা প্ৰতিটো কৰ্মই মই সন্তান হিচাপে দৃষ্টি দিয়াটো কৰ্তব্য। হস্তিৰো পিছলে পাওঁ, সজ্জনৰো বুৰে নাও। মোৰ দেউতাই কৰা প্ৰতিটো কৰ্মই যে শুদ্ধ হ'ব তাৰ কোনো মানে নাই। মই চিন্তা চৰ্চা কৰিব লাগিব, বাট বুলি দেউতাইও কেতিয়াবা বাটে গতি কৰিব পাৰে। গতিকে সন্তান হিচাপে দেউতাক বুজাই দিয়াটো মোৰ কৰ্তব্য। আৰু মই যদি দেউতাক হয়, ময়ো যোগ্য ভোগ্য বসুন্ধৰা। মোৰ ল'ৰাটো যিহেতু পঢ়া শুনা কৰিছে, গুণী জ্ঞানী হৈছে, মোৰ ল'ৰাই কোৱা কথাষাৰ মই মানিব লাগে বুলি মই দেউতাক হিচাপেও গুৰুত্ব দিব লাগে। ল'ৰাইও যদি দেউতাকৰ কথা শুনে, দেউতাকেও যদি ল'ৰাৰ কথা শুনে, সেইখন ঘৰ সুখময়, মধুময়, জ্যোতিময়। আৰু ইজনৰ কথা সিজনে নুশুনে, সিজনৰ কথা ইজনে নুশুনে, সেইখন ঘৰেই হৈছে অসাৰ সংসাৰ। গতিকে আমি অসাৰ সংসাৰ কোনেও নিবিচাৰোঁ। এই বিশ্ব ব্ৰহ্মাণ্ডত
জগতৰ ঈশ্বৰে আইসকলৰ ইমানেই শ্ৰদ্ধা কৰে, আইসকলক ইমানেই ভাল পায়, আইসকলক ইমানেই সন্মান কৰে। মন কৰকচোন, কাৰাগাৰৰ মাজত আবদ্ধ থকা এগৰাকী মাতৃক দেৱতাসকলে প্ৰাৰ্থনা কৰিছে। সেইকাৰণে কোৱা হয়, বহু ভাগ্যৰ বলতহে এগৰাকী ভক্তিমতী আই আপুনি জীৱন সংগী হিচাপে পাব। এনেই ছোৱালী ঢেৰ পাব বিয়া পাতিবলৈ, কিন্তু এগৰাকী ভক্তিমতী আই দেই, ছোৱালী আই, বহু ভাগ্যৰ বলতহে মানুহে জীৱন সংগী হিচাপে পায়। তাৰপিছত বহু ভাগ্যৰ বলতহে সেইখন ঘৰত এটি ভাল সন্তান জন্ম হয়। বহু ভাগ্যৰ বলত সুভাগ্য পায়, বহু ভাগ্যৰ বলত সুপুত্ৰ পায়, বহু ভাগ্যৰ বলত ভাতক খায়, তাতোতকৈ বহু ভাগ্যৰ বলতহে সন্তৰ সং পায়। আজি যে আমি সন্তৰ সং পাইছোঁ, সাধুৰ সং পাইছোঁ, ইয়াৰ বাবে আমি সন্মান দিব লাগে, আমি নম্বৰ দিব লাগে, আমি শ্ৰদ্ধা কৰিব লাগে আমাৰ মা দেউতাক। আমাৰ বংশত ভাল মানুহ আছিল, তেওঁলোকে ঈশ্বৰক আৰাধনা কৰিছিল যে হে প্ৰভু, তুমি মোৰ পৰিয়ালটোৰ অৰ্থে, মোৰ ঘৰখনৰ অৰ্থে, সমাজৰ অৰ্থে, দেশৰ অৰ্থে তুমি যেন এটি সুপুত্ৰ দিবা, এজনী সুছোৱালী দিবা। সেই সুপুত্ৰ আপুনি মই, সেই সু গাভৰুগৰাকী হৈছে এইসকল আই। গতিকে আমি আমাৰ মা দেউতাহঁতৰ কল্যাণৰ অৰ্থে আমি ঈশ্বৰৰ ওচৰত সকলোৱে এবাৰ শ্ৰদ্ধাৰে সেৱা কৰোঁ দিয়ক। হৰি ভাল লাগিছে ন? যি মা দেউতাই আমাক সংসাৰত এই পৰ্যায়লৈ লৈ আনিলে, ইমান সুন্দৰ সমাজখন দেখুৱালে, আৰু আমি যে আজি ভকতৰ সংগত থাকি ঈশ্বৰৰ ওচৰত আমাৰ মা দেউতাৰ হৈ অকণমান আশীৰ্বাদ বিচাৰিছোঁ। গতিকে আমি সকলোৱে ভাগ্যৱান।